হিন্দু মুছলিম অসমত কৰিব নোৱাৰে, মই আপোনাক কৈ দিলোঁ। বহুত দেৰিকৈ আমি গম পাইছোঁ সি মুছলিম ল'ৰা বুলি। মই কোনো দল সংগঠনৰ লগত নাই আৰু মই মৰিবলৈ ভয় নকৰা মানুহ। গতিকে যেতিয়াৰ পৰা এইখিনি কাম কৰিছোঁ তেতিয়া কোনোবাই কিবা আক্ৰমণ কৰে বুলি মই অকলে অকলে নিজে গাড়ীখন লৈ আহিছোঁ। মোৰ লগত মই মোৰ ড্ৰাইভাৰজনৰ জীৱনটো হেৰিত পেলোৱা নাই। মোক বডিগাৰ্ড নালাগে, এই যিখিনি মানুহ আছে এইখিনিয়ে মোৰ বডিগাৰ্ড। আৰু যদি বডিগাৰ্ড তেওঁলোকে যদি বডিটো মোৰ গাৰ্ড কৰিব নিবিচাৰে তেতিয়া মই মৰি যোৱাই ভাল। জাতি ধৰ্ম নিৰ্বিশেষে মানুহ থিয় হৈছে, কিন্তু হিন্দু মুছলিম অসমত কৰিব নোৱাৰে, মই আপোনাক কৈ দিলোঁ নোৱাৰে কৰিব। গতিকে আমাক দমন কৰিব নোৱাৰে, এইটো মিছা কথা। আমাক জেলত ভৰাব পাৰিব, দমন কৰিব নোৱাৰে। আৰু যিখিনি মানুহে আজি এই কথাষাৰ বুজি পোৱা নাই যে এজন জুবিন গাৰ্গ মৰাৰ পাছতে যে লাখ লাখ দেশভক্তৰ জন্ম হৈছে, ঠিক তেনেকৈ আৰু এজন মানুহৰ আহুতি যাওক, কিন্তু দেশখন জাগক, জাতিটো জাগক হওক। জুবিন মৃত্যুৱে আচলতে মানুহক জাগৃত কৰিছে, যথেষ্ট জাগৃত কৰিলে। যিখন বৰ অসমৰ সপোন আমি সদায় দেখি আহিছিলোঁ, সেই বৰ অসমৰ সপোনখন আজি লাহে 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 প্ৰতিফলিত হৈ থকা আমি দেখিছোঁ। আজি জুবিন অনুৰাগী যেতিয়া থিয় হয় তাত জাতি ধৰ্ম নিৰ্বিশেষে মানুহ থিয় হৈছে, কিন্তু তাত অসমীয়া বঙালী হিন্দু মুছলিম নাই। হিন্দু মুছলিম অসমত কৰিব নোৱাৰে, মই আপোনাক কৈ দিলোঁ নোৱাৰে কৰিব। আমি যিটো সময়ৰ পৰা আমি ডাঙৰ হৈছোঁ নহয়, যেতিয়া টেকন'লজি নাছিলে তেতিয়া আমি বন্ধুত্বই কৰিছিলোঁ। তেতিয়া আমাৰ মোবাইল নাছিলে খেলিবলৈ, আমি বন্ধুৰ লগতে সময়। আৰু সেই বন্ধুকেইটাৰ ভিতৰত কোনকেইটা বন্ধু মুছলিম কোনকেইটা হিন্দু আমাৰ আজিলৈকে হিচাপ নাই। বহুত দেৰিকৈ আমি গম পাইছোঁ সি মুছলিম ল'ৰা বুলি। গতিকে এইখন